চিনি পাইছেনে ৰ'ব তো বন্ধুসকল আহক এই ৰুমটোৰ ভিতৰলৈ আৰু দেখাও ইয়াত কি আছে এয়া চাবলৈ পাইছে এই ৰুমটোত আছে মাশৰুম আমি লগাইছিলোঁ কিছুমান মাশৰুমৰ চিলিণ্ডাৰ বা বেড তেনেকুৱা তৈয়াৰ কৰিছিলোঁ আৰু ফাইনেলি বহুত ধুনীয়াকৈ ফলন আহি আছে বহুত ধুনীয়াকৈ মাশৰুম গ্ৰ' হৈ আছে আৰু এয়া চাবলৈ পাৰিছে এই ঘৰটোতে আমি কিছুমান তেনেকুৱাকৈ ধুনীয়াকৈ খেৰৰ ভিতৰত মাশৰুম স্পন দি পেলাই দিছিলোঁ আৰু এয়া চাওক ফাইনেল ৰিজাল্ট আসলতে এইবাৰ ঘৰত গৈ স্পেচিয়েলি এই কামটোকে কৰিছিলোঁ আৰু ধুনীয়াকৈ যিহেতু নতুন গতিকে ফাৰ্ষ্টত ইমান এক্সপিৰিয়েঞ্চো নাছিল আৰু যিখিনি হৈছে আমি ভাবোঁ যে ভালেই হৈছে বুলি আৰু মাছৰুমটো এটা বহুত উপকাৰী খাদ্য হয় যেনেকুৱা এইটোত কেইবাটাও ভাল গুণাগুণ আছে যেনেকুৱা এণ্টি কেঞ্চাৰ গুণাগুণ থাকে আৰু যিটো আমাৰ হাড়ৰ বা হাড়দিৰ যিটো শক্তি আছে সেইটো বঢ়াই দিয়ে আৰু এইটো আমাৰ ইমিউনিটি বহুত বেছিকৈ বুষ্ট কৰে কাৰণ ইয়াত বহু পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে লগতে এণ্টি ইনফ্লেমেটৰী হয় এইটো সেইকাৰণে এই কেঞ্চাৰৰ যিটো ৰিস্ক থাকে সেইটো কমাই দিয়ে আৰু হাৰ্টৰ বিভিন্ন ডাঙৰ ডাঙৰ বেমাৰৰ পৰা বচাই ৰাখে আৰু লগতে থাইৰয়ড ডিজিজ যিসকলৰ আছে সেইসকলৰ কাৰণে বহুত উপকাৰী হয় আপুনি যদি কেতিয়াবা ইয়াৰ সোৱাদ লোৱা নাই তেন্তে নিশ্চয় ল'ব পাৰিব আৰু আমাৰ নগাঁও জিলাৰ বা আমাৰ ঘৰৰ আশে পাশে যদি কাৰোবাৰ লাগে তেন্তে নিশ্চয় যোগাযোগ কৰিব আমি আপোনালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম